নমস্কাৰ আমি নগাঁওতে কৰি থকা এখন ঘৰ দেখাম আপোনালোকক যেটো G+1 প্ৰভিজন ৰাখি অনলি গ্ৰাউণ্ড ফ্লোৰটো ফুল ফিনিশিং কৰা হৈছে আৰু যেটো ডিজাইন কৰা হৈছে মানে এক্সটেৰিয়ৰ G+1 ফুল ফিনিশিং কৰিলেহে তাৰ সম্পূৰ্ণ ডিজাইনটো মানে ফুটি উঠিব এতিয়া নহলে অলপ দুটা পাৰ্ট বেলেগ নিচিনা দেখা পাব আপোনালোকে তলৰ পাৰ্টটো বেলেগ ছাজাখনৰ ওপৰ পাৰ্টটো বেলেগ আৰু ওপৰ পাৰ্টটো যেতিয়া ফুল ফিনিশিং হৈ উঠিব তেতিয়াহে গোটেই ঘৰটো কমপ্লিট মানে ভাল লাগিব দেখাত আৰু এতিয়া আমাৰ তলৰ কামটো যেহেতু আমাৰ কন্ট্ৰাক্ট আছিল গতিকে আমি তলৰ কামখিনিকে বৰ্তমান কমপ্লিট কৰিলো আৰু গ্ৰাউণ্ড ফ্লোৰত আছে এটা ড্ৰয়িং ডাইনিং হল যেটোৰ সাইজ আছে 14/18 মানৰ আৰু এটা কিচেন আছে 8/10 মানৰ যেটো ওয়ালখনত এনেকুৱাকে ডিজাইন কৰি থকা হৈছে ফুল ফিনিশিং কৰিলে বহুত ধুনীয়া লাগিব আৰু এটা মাষ্টাৰ বেডৰুম যেটোৰ সাইজ আছে 15/16 মানৰ যেটো সাইজ আছে আৰু বেক সাইডৰ কাৰণে এখন দৰজা দিয়া আছে আৰু যেহেতু ঘৰটো মানে অলপ তেওঁলোকৰ যেটো মাটি আছিল অলপ দিঘলীয়া হয় তো এনেকুৱা ধৰণে বনাব লগা হ'ল এফালে এটা সৰুকে কৰিডৰ টাইপ ৰাখি তো ইয়াতে ড্ৰয়িং ডাইনিং হলৰ পৰা এটাচ এনেকে ওপেন কিচেন এটা যেটো ডিজাইন কৰা হৈছে এটো ড্ৰয়িং ডাইনিং হল আৰু ইফালে যদি যায় এটা কমন বাথৰুম পাব যেটোৰ সাইজ আছে 4 ফিট বাই 9 ফিট মানৰ এটো কমন বাথৰুম হয় আৰু ইয়াতে এটা মাষ্টাৰ বেডৰুম আছে যেটোৰ সাইজ হ'ব আমাৰ 15 ফিট বাই 16 ফিটৰ আৰু ইয়াতে গোটেই কামখিনি কৰি সম্পূৰ্ণ হোৱালৈকে আপোনালোকক গোটেই ভিডিওটো দিম বাৰু ইয়াতে টাইলছ লগাবকে আদি কৰি গোটেই আমাৰ যিখিনি এক্সটেৰিয়ৰ ইন্টেৰিয়ৰ ডিজাইনৰ যিখিনি কাম আছে গোটেই কামখিনি বৰ্তমান বাকি আছে তো আমাৰ ইমানখিনি লোকে কামটো কমপ্লিট হৈছে কেনেকুৱা হৈছে আপোনালোকে জনাব আৰু বাকি ইয়াতে যেটো ষ্টেয়াৰ্স আছে ষ্টেয়াৰ্সটো বাৰান্দাৰ পৰা ৰাখা হৈছে যাতে ওপৰত যদি কেতিয়াবা ভাড়াটিয়াকো মানে ভাড়া দিয়া হয় তেওঁলোকে যাতে ভিতৰত এন্ট্ৰি নোহোৱাকে বা ভিতৰত নুসুমুৱাকে বাহিৰৰ ফালৰ পৰা সোমাব পাৰে আৰু সম্পূৰ্ণ ডিজাইনটো কমপ্লিট হোৱাৰ পিছত আৰু বেছি ধুনীয়া লাগিব মানে G+1 ফুল ফিনিশিং হোৱাৰ পিছত আৰু ওপৰত আমি ধুনীয়াকে মানে ষ্টেয়াৰ্সটো দি যাতে পানী নুসুমায় তাৰ কাৰণে পোষ্ট উঠাই ধুনীয়াকে টিন লগাই দিম আৰু আপোনালোকেও যদি ষ্টেয়াৰ্সটো মানে ওপৰত ৰাখে তো এটো ছাদখন ঢালাই দি নিদিব যদি স্লেবটো ওপৰত নেক্সট আপোনালোকে ছাদখন ঢালাই দিয়ে তেতিয়া হলে আপোনালোকে তাত টিং মাৰি ৰাখি দিব যাতে পিছত আকৌ একেটা লেভেলতে আপোনালোকে ছাদখন ঢালাই দিব পাৰে হেতু যদি নহলে ঢালাই দি দিয়ে নেক্সট আকৌ তাৰ ওপৰত আপোনালোকে ষ্টেয়াৰ্সটোৰ ওপৰত আকৌ মানে কাম কৰিব নোৱাৰিব আপোনালোকে যাৰ কাৰণে হেখিনি জায়গা আপোনালোকে ঢালাই নিদি পেলাই টিং মাৰি ৰাখি দিব যদি পিছত আপোনালোকে ছাদ দিয়াৰ মানে পৰিকল্পনা ৰাখে আৰু ইয়াত এতিয়া তেওঁলোকৰ ওপৰত হয়তো টিং লগোৱা যাব তথাপিতো বাকি যিখিনি কাম আছে আমি সম্পূৰ্ণ কৰি আপোনালোকক ফুল ভিডিও দিম বাৰু ধন্যবাদ চাই থাকিব লাগিব